ধন্যবাদ। এতিয়া আমাৰ কথাটো হ'ল আজিৰ সময়ত যুৱ সমাজ একেবাৰে ধ্বংস হৈ গৈছে মোৰ দৃষ্টিত। কাৰণ মই আজি 2012 চনতেই মই এই অভিযান আৰম্ভ কৰিছোঁ, ড্ৰাগছমুক্ত নিচামুক্ত অসম গঢ়াৰ উদ্দেশ্যে মই আগবাঢ়ি আহিছিলোঁ। তেতিয়াৰ পৰিৱেশ এতিয়া পৰিৱেশ সম্পূৰ্ণ বেলেগ। সেই সময়ত আমাৰ মনত আছে যে প্ৰায় 2014 চনৰ পৰা 2018 চনলৈকে সেই সময়ত চৰকাৰীভাৱে ড্ৰাগছ আপোনাৰ ধৰিছিলে 600 কোটি টকা ড্ৰাগছ ধৰিছিলে। তাৰপিছত 25ৰ আগমুহূৰ্তলৈকে 26 কোটি ড্ৰাগছ অসম চৰকাৰে বা আমাৰ প্ৰশাসনে ধৰিছে। প্ৰশাসনে এই ক্ষেত্ৰত তেওঁলোকে ছাকচেছ হৈছে, আমি মানিছোঁ। কিন্তু কিমান বৃদ্ধি হৈছে? ক'ত 600 কোটিৰ পৰা আপোনাৰ 2600 কোটিলৈকে বৃদ্ধি হৈছে। তাৰমানে কি বাঢ়ি গৈছে কিবা গুণে, কমচে কম আপোনাৰ 5 গুণকৈ বাঢ়ি গৈছে প্ৰতি 5 বছৰ মূৰে মূৰে। তেতিয়াহ'লে আৰু 5 বছৰত কিমান বাঢ়িব? এইটো ঠিক, চৰকাৰে যথেষ্ট পদক্ষেপ হাতত লৈছে, প্ৰশাসনে ধৰিছে, কিন্তু নিৰ্মূলটো হোৱা নাই। নিৰ্মূল হোৱাটোৱেই ডাঙৰ কথা। আৰু এই ক্ষেত্ৰত মই ভাবোঁ, মোৰ নিজৰ এটা আজি 10 বছৰ ওপৰত মই এই ক্ষেত্ৰত লাগি আছোঁ। মই ভাবিছোঁ চৰকাৰে অকলে হওক, তাৰপিছত প্ৰশাসনেই হওক, কোনো অকলে ইয়াক নিৰ্মূল কৰিব নোৱাৰে। যেতিয়ালৈকে ৰাইজ ওলাই নাহে, প্ৰত্যেক ক্ষেত্ৰত জনসাধাৰণ যেতিয়া ওলাই নাহে, তেতিয়ালৈকে কোনো ড্ৰাগছ নিৰ্মূল কৰিব নোৱাৰে। কাৰণ ই এটা সামাজিক ব্যাধি। সমাজৰ প্ৰত্যেক শ্ৰেণীৰ মানুহ ইয়াৰ বিৰুদ্ধে ওলাই আহিব লাগিব। তেতিয়াহে মই ভাবোঁ যে নিশ্চয় এদিন ড্ৰাগছমুক্ত অসম হ'ব, আমি সফল হ'ব পাৰিছোঁ। এই ক্ষেত্ৰত এটা কথা মনলৈ আহিছে যে আপুনি নিজেই কৈছে যে বাঢ়িছেহে, কমা নাই। চৰকাৰ বা প্ৰশাসনে কিন্তু পদক্ষেপ লৈছে। কিন্তু এটা কথা, এই যে এই নেটৱৰ্কটো কেনেকৈ আহিছে বা এই ক্ষেত্ৰত সেই পুংটো যিটো সেইটো উলিয়াবলৈ কিয় সক্ষম হোৱা নাই বুলি? এই বস্তু চাওক, এইটো হ'ল ইণ্টাৰনেশ্যনেল এটা মাৰ্কেট আছে। এই ড্ৰাগছ বস্তুটো অসমত প্ৰডাকশ্যন নহয়, ই সম্পূৰ্ণ এটা আন্তঃৰাষ্ট্ৰীয় এটা বজাৰ আছে। সেই বস্তুটো আহে ক'ৰ পৰা? আমি ম্যানমাৰৰ পৰা আহিব। সেই ম্যানমাৰ হৈ মণিপুৰ হৈ নৰ্থ ইষ্টত সোমায়, গুৱাহাটী হৈ সোমায় বা আৰু অন্যান্য কিছুমান ঠাই আছে, সেইবিলাক ঠাইত আহে, সোমাই যায়। আৰু নৰ্থ ইষ্টত একদম মানে কেন্দ্ৰবিন্দু হৈ গ'ল এতিয়া। ইয়াৰ পৰাই ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত আমাৰ ড্ৰাগছটো আমাৰ চলে বা যায়। এতিয়া কথাটো হ'ল কি, আমাৰ ৰাজ্যখন নাগালেণ্ড, মণিপুৰ, মিজোৰাম, সেই যিবিলাক সীমামূৰীয়া আমাৰ ঠাই আছে, সেই ঠাইবিলাক আমি খুব মানে সাংঘাতিকভাৱে তাত মানে আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব। চৰকাৰে হওক, প্ৰশাসনে হওক, তাত কি কৰিব লাগিব, তাত যিবিলাক আমাৰ আউটপোষ্ট আছে, থানা আছে, সেইবিলাক খুব সক্ৰিয় হ'ব লাগিব। আৰু লগতে আৰক্ষী অকলে কৰিব নোৱাৰে। আৰক্ষী যথেষ্ট বহুত কাম হৈছে এতিয়া, তেওঁলোকে ড্ৰাগছটো ধৰিব পৰা নাই, তেওঁলোকে নোৱাৰিছে। সেইকাৰণে মই ভাবোঁ যে চৰকাৰে যদি এণ্টি ড্ৰাগছ স্কোৱাড যদি বনায়, আৰু সেই স্পৰ্শকাতৰ ঠাইবিলাকত যদি সেই এণ্টি ড্ৰাগছ স্কোৱাডবিলাক যদি গঠন কৰি তাত যদি নিযুক্তি দিয়ে, মোৰ সম্ভৱ মই ভাবোঁ যে নিশ্চয় আমাৰ বাহিৰৰ পৰা যিটো বস্তু আহে তাত কণ্ট্ৰল কৰিব পাৰিব। আৰু এই বস্তুটো চাওক, আমি এতিয়া ধৰা পৰাখিনিহে গম পাওঁ, 2600 কোটি টকা চৰকাৰে বা প্ৰশাসনে জব্দ কৰিছে। নধৰাখিনি যিখিনি গৈ আছে, আমি বাতৰিত পাই আছোঁ, ড্ৰাগছ আহি আছে, ধৰি আছে, শেষ হৈ যোৱা নাই। কিন্তু আমাৰ এই যিবিলাক ঠাই আছে, স্পৰ্শকাতৰ ঠাই যিবিলাক আমি কওঁ, ধৰক নাগালেণ্ডৰ এৰিয়া আৰু আপোনাৰ মিজোৰাম, মণিপুৰ, সেইবিলাক ঠাইত যদি আমাৰ চিল নকৰে, ভালকৈ যদি তাত হেৰি নকৰে, মানে পাহৰা নিদিয়ে, তেতিয়াহ'লে কিন্তু ড্ৰাগছ আহিয়ে থাকিব। সেইটো কিন্তু সাংঘাতিক কথা। আৰু আমি ভিতৰত আমি যিমানেই কৰোঁ, কিন্তু আহি থাকিব নহয় বস্তুটো। আহি থাকিলে এই বস্তুটো আমি কণ্ট্ৰল কৰিব নোৱাৰিম। কথাটো হ'ল এনেকুৱা যে চাহিদা যেতিয়া আছে, নিশ্চয় বজাৰ এখন আছে, বজাৰখন চলিব। আমাৰ কথা হ'ল কি, বিশেষকৈ মই কি কৰিছোঁ যে মানুহক ড্ৰাগছটো খাব নালাগে, ইয়াৰ অপকাৰিতা কি, সেই বিষয়ে সজাগ কৰাৰ চেষ্টা কৰিছোঁ। মোৰ সিমানেই কাম। মইতো আইনটো হাতত ল'ব নোৱাৰোঁ, কোনোবাই খাইছে মই কৰিব নোৱাৰোঁ। মই মানা কৰিব পাৰোঁ বা যিটো নাখাবি, ইয়াৰ ফল এইটো, সেইটো কৰিব পাৰিম। আৰু এই ক্ষেত্ৰত মই ভাবোঁ অভিভাৱকসকলৰ মুখ্য দায়িত্ব আছে। কাৰণ অভিভাৱকসকলে কি হয়, এইবিলাক ক্ষেত্ৰত একদম গুৰুত্ব নিদিয়ে। প্ৰথম অৱস্থাত নিদিয়ে, যেতিয়া দিয়ে তেতিয়াতো মানে তেওঁলোকৰ হেৰি হেৰাই যায়, এডিক্টেড হৈ যায়। এডিক্টেড হোৱাৰ পিছততো বন্ধ কৰিব নোৱাৰে। সি এজন ল'ৰা যেতিয়া এডিক্টেড হৈ যায়, সি যিকোনো কাম কৰি দিব। সি ঘৰৰ অলংকাৰে হওক, বস্তু বাহিনী বিক্ৰী কৰি হ'লেও সি খাব।